কাছাৰৰ আৰকাটিপুৰ চাহ বাগিচাত যোৱা নিশা গৰু চুৰি কাণ্ডক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অভিযোগ অনুসৰি আৰকাটিপুৰ চাহ বাগিচাৰ পৰা গৰু চুৰি কৰি চেণ্ট্ৰ বাহন চলাই গৈ থকা অৱস্থাত বাহনখনে এটা শিশুসহ আন 3জন পথচাৰীক খুন্দা মাৰে। ঘটনাৰ পিছতে কিছু দূৰত গাড়ীখন চলাই যোৱাৰ পিছতে স্থানীয় লোকে জব্দ কৰে বাহনখন। ৰাইজে বাহনখন তালাচী চলাওঁতে বাহনখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে 2টা গৰু। গৰু দুটা উদ্ধাৰৰ পিছতে চাহ বাগিচাৰ লোকে বাহনখনত অগ্নি সংযোগৰো চেষ্টা কৰে। পৰিস্থিতি উত্তপ্ত হৈ পৰাত কাছাৰ আৰক্ষী অধীক্ষক নুমল মহত্তকে ধৰি আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। বাহনখনত 3টা চোৰ আছিল যদিও তাৰে 2টা চোৰ পলাই যাবলৈ সক্ষম হয় যদিও মুন্না আলী বৰভূঞা নামৰ এটা গৰু চোৰক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰকাটিপুৰ যেটো ইয়াত চাহ বাগিচা আছে, চাহ বাগিচাৰ পৰা গৰু চুৰি ঘটনা লৈ ইয়াত এটা উত্তেজনাপূৰ্ণ পৰিস্থিতি ইয়াত সৃষ্টি হয়। গাড়ীৰে গৰু চুৰি কৰি লৈ যাওঁতে স্থানীয় ৰাইজক দুৰ্ঘটনাগ্ৰস্ত কৰি লৈ গৈছে আৰু তাৰ পিছত ৰাইজে আগচি ধৰাৰ ফলত এটা উত্তেজনা পৰিৱেশ সৃষ্টি হয় আৰু লগে লগে আমি পুলিচ বাহিনী আমাৰ ইয়াত উপস্থিত হৈ আমি লোকসকলৰ লগত আলোচনা কৰোঁ আৰু সেইমতে ইতিমধ্যে চুৰি গৰু ৰিকভাৰ হৈছে আৰু যিজন ব্যক্তিয়ে ইয়াৰ পৰা চুৰি কৰি লৈ গৈছিলে মানুহজনকো ইতিমধ্যে ধৰা হৈছে আৰু যিখন বাহনেৰে তেওঁলোকে এই গাড়ী চুৰিটো তেওঁলোকে সংগঠিত কৰিছিলে সেই বাহনখনো আমি উদ্ধাৰ কৰিছোঁ। স্থানীয় ৰাইজে আমাৰ আগত ব্যক্ত কৰিছে যে ইয়াৰ কোনোবা স্থানীয় এজেণ্ট থাকিব পাৰে, যি কাৰণে এই ধৰণৰ ঘটনা এই অঞ্চলত বাৰে বাৰে হৈ আছে। গতিকে আমি স্থানীয় ৰাইজক আশ্বস্ত কৰিছোঁ আৰু তেওঁলোকক কৈছোঁ যে ইয়াত এই গৰু চুৰি লৈ যিখিনি সমস্যা আছে এই সমস্যাখিনি সম্পূৰ্ণভাৱে নিৰ্মূল কৰিব লাগে, তাৰ কাৰণে আমি চেষ্টা কৰিম। এজন চোৰক ধৰা হৈছে আৰু এইজন ইতিমধ্যে আমাৰ কাষ্টডিত আছে আৰু বাকী আমাৰ তদন্ত চলি আছে আৰু ইয়াৰ লগত সম্পৰ্কিত হৈ থকা যি এজন ব্যক্তি আছে বা ইয়াৰ কোনোবা এজেণ্ট আছে নেকি, লোকেল এজেণ্ট আছে নেকি, কোনোবা যিসকলে এই ধৰণৰ কামবিলাক কৰিবৰ কাৰণে বাৰে বাৰে তেওঁলোকক পৰিচিত কৰি আছে। গতিকে আমি তেওঁলোকক স্থানীয় ৰাইজে আমাক সেই কথা ব্যক্ত কৰিছে, আমি তেওঁলোকক আশ্বস্ত কৰিছোঁ আৰু যিসকলে লোকে এই কাৰ্যৰ লগত সম্পৰ্কিত হৈ আছে তেওঁলোকক কঠোৰভাৱে আমি আইনী ব্যৱস্থাৰ ওচৰত লৈ যাম আৰু তেওঁলোকৰ ওপৰত বিহিত আইনগত ব্যৱস্থা লোৱা হ'ব। এজন চোৰক ধৰা হৈছে আৰু বাকী 2জন পলাতক অৱস্থাত আছে। ইতিমধ্যে যিজন ব্যক্তিক ধৰা হৈছে তেওঁক আমি ইণ্টাৰগেশ্যন কৰি আছোঁ, তেওঁক আমি সোধপোছ কৰি আছোঁ আৰু য'ৰে নহওক য'তে পলাই থাকিলেও আমি তেওঁক শীঘ্ৰে আমি কৰায়ত্ব কৰিম আৰু আইনগত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে ল'ম। ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24।